এইটোত আমাৰ ফিচাৰ্ছটো পইণ্ট লাইন আৰু পলিগন তিনিটা টাইপৰ জিঅ' টেগিং হ'ব ৰিয়েল টাইম হ'ব আপোনাৰ এই এপটো অফলাইনো এভেইলেবল হ'ব আপোনালোকে আগতে যেনেকৈ চেন্ট্ৰেলাইজ কৰিলে ডাউনলোড হৈ লয় এছেট ডাটাখিনি এইখিনি আপোনাৰ ডাউনলোড হ'ব তাৰপিছত আপোনালোকে অফলাইনতে এইখিনি কাম কৰিব পাৰিব আকৌ চেণ্ড কৰোঁতে আৰু ছেভ কৰোঁতে এইটো অনলাইন আপোনাৰ নেটৱৰ্ক থকা জেগাত দৰকাৰ হ'ব এইটো মেইনলি আপোনালোকৰ ট্ৰেন্সপাৰেন্সি আৰু একাউণ্টেবিলিটি বঢ়োৱাৰ কাৰণে এইখিনি ষ্টেজ আহিছে আগতে আপোনাৰ বৰ্তমান যিটো আমাৰ জিঅ'এনৰেগা এপ আছিল তাতে আমাৰ জাষ্ট এটা কোঅৰ্ডিনেট আমি লংগিটিউড লেটিটিউড লোৱা আছিল তো নেক্সট আমাৰ আপডেটত এই ফেন্সিংখিনি গোটেই পলিগন টাইপৰ বা যিটো লাইন ফিচাৰ্ছ আমাৰ ৱৰ্ক থাকিব গোটেইখিনি আমি চেঞ্জ কৰিব এইখিনি আমাৰ নতুন আপডেট ইয়াতে আপোনালোকে অলৰেডি এপটো ইউজ কৰিয়ে আছে যিটো আগৰ এপ আছে এইটোৱে থাকিব খালি তাতে আপডেটেড ফিচাৰ্ছ ঢালি দিয়া ৰেজিষ্ট্ৰেশ্যন আপোনালোকে অলৰেডি কৰিয়ে আছে কেনেকৈ জানে আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰ চিলেক্ট কৰি ডিষ্ট্ৰিক্ট ব্লক জিপি চিলেক্ট কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগে আগৰ দৰে থাকিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ইয়াতে অথৰাইজ কৰিব লাগে এমএছচি লগিনৰ পৰা ৰেজিষ্টাৰ কৰাৰ পিছত গেছ লগিনত আপোনালোকে এইটো অথৰাইজ কৰি ল'ব লাগিব নেক্সট আমি অথৰাইজ কৰাৰ পিছত আমাৰ যেনেকৈ এতিয়া ফোনটো পৰা মাতটো ফাটি আহিছে ক্লিয়াৰ অহা নাই Hello. Tapon. Hello, Tapon. क्या हुआ? मुझे साउंड भी नहीं जा रहा है। আহি আছে না এতিয়া আহিছে না মাইকটো প্লিজ মিউট কৰি ল'ব Tapon. এতিয়া আহি আছে না মাতটো Hello, Tapon. শুনি আছে আপুনি না অকমান বেক কৰি কিনে লাহে লাহেকে বুজাওকচোন শুনি আছে না মাতটো এতিয়া মাত শুনি পাই আছো কিন্তু আপুনি লাহেকে বুজাই যাওক মানে আগৰ যি ফিচাৰ্ছ বিলাক সেইটো আপুনি বেক যাওকচোন অকমান আকৌ বেক যাওক আৰু বেক যাওক আপুনি আৰু বেক যাওক বাছ ইয়াৰ পৰা আপুনি লাহে লাহেকে বুজাই যাওক কাৰণ হ'ল আমাৰ টাইম লাগিলে লাগুক কিন্তু আমাৰ সেই বস্তুটো ভালকে বুজি ল'ব আমাৰ জিএছ আৰু ইঞ্জিনিয়াৰ বিলাকে হা ঠিক আছে আকৌ নতুনকে ষ্টাৰ্ট কৰি আছো মাতটোতো এতিয়া বুজি পাইছে যি বুজি পাই আছো দিয়ক তো আমাৰ জিঅ' ফেন্সিংটো কি আপুনি আগতে আপোনালোকে অলৰেডি ভুৱন এপটোতো ইউজ কৰি আছে এই ভুৱন এপটোৱে থাকিব খালি নতুন ফিচাৰ্ছ আমাৰ এড হ'ব তাতে যেনেকৈ আপোনালোকৰ আমাৰ মেপত যেতিয়া আমি য়োগধাৰাটোৰ আপোনালোকে অলৰেডি ট্ৰেইনিং কৰিছে আপোনালোকে গম পাইছে কিছুমান ৱৰ্কত আমাৰ ৱৰ্ক কেটেগৰী পলিগন টাইপত থাকে কিছুমান ৱৰ্ক থাকে লাইন কেটেগৰীত থাকে যেনেকৈ আমাৰ লাইন ফিচাৰ্ছত আহে ৰাস্তা আহে বান্ধ আহে কেনেল আহে এইবিলাক লাইন ফিচাৰ্ছত থাকে আৰু কিছুমান থাকে এনেকৈ পোন লেণ্ড ডেভেলপমেণ্ট লগতে আপোনাৰ যিটো প্লেণ্টেশ্যন ব্লক প্লেণ্টেশ্যন এইবিলাক আপোনালোকে পলিগন টাইপত ড্ৰ কৰে তো বাকী পইণ্ট ফিচাৰ্ছ যিবিলাক আছে অংগনবাদী কেন্দ্ৰ হওক বা কাউচেড হওক বা আইবিএছ স্কিম হওক সেইবিলাকতো পইণ্ট ফিচাৰ্ছতে থাকিব যেতিয়া আমি এই ভুৱন এপত নতুনকৈ যিটো আপডেট আহিব তেতিয়া আমি জিঅ' টেগিং কৰোঁতেও এতিয়া জিঅ' টেগিং বুলি নকওঁ এইটো জিঅ' ফেন্সিং কম পইণ্ট ফিচাৰ্ছ যিবিলাক ৱৰ্ক কেটেগৰী থাকিব সেইবিলাকতো আপোনালোকে আগৰ দৰে কৰিব লাগিব দুটা ফটো মাৰি আপোনালোকে আপলোড কৰিব কিন্তু যেতিয়া আপোনালোকে লাইন ফিচাৰ্ছ বা পলিগন ফিচাৰ্ছৰ আপোনালোকে ৱৰ্ক কেটেগৰীত আপুনি জিঅ' টেগিং কৰিব তাতে গোটেই এছেটটো বা গোটেই যিটো আমি ইমপ্লিমেণ্ট কৰিব গৈ আছে এই জেগাখিনি গোটেইখিনি ফেন্স কৰি ল'ব লাগিব ফাৰ্দাৰ বুজাম কেনেকৈ কৰিব লাগে এইটো আমাৰ নতুন আপডেট আহিব আপোনাৰ আগৰ যিটো বৰ্তমান আমি জিঅ'এনৰেগা বৰ্তমান ইউজ কৰি আছো ইয়াতে আপোনালোকে জাষ্ট লেটিটিউড লংগিটিউড এটা লৈ যিকোনো ষ্টাৰ্ট বা এণ্ডিং পইণ্টত আৰু তাতে আমি তিনিটা বিফৰ ডিউৰিং আৰু আফটাৰ জিঅ' টেগিং কৰোঁ এতিয়া এই বস্তুটো ফটো কেপচাৰ যিটো প্ৰক্ৰিয়া থাকিব অলপমান চেঞ্জ হ'ব ইয়াতে নিউ ফিচাৰ্ছত আপোনালোকে তিনিটা টাইপৰ পইণ্ট লাইন পলিগন টাইপৰ থাকিল এইবিলাক সকলো আপোনালোকৰ এমএছচি লগিনটো আছে এমএছচি লগিনৰ ভুৱন এপৰ পৰাই হ'ব
আৰু আপোনালোকৰ যিটো ফিচাৰ্ছ আহিব তাতে যেতিয়া আমি জিঅ' ফেন্সিং কৰিম তাতে 100 মিটাৰৰ যদি ওপৰত হয় ৰাস্তাটো বা পেৰিমিটাৰটো পলিগনৰ তেতিয়া আমি 2টা ফটো তুলিব লাগিব আৰু যদি 100 মিটাৰৰ ওপৰত হয় তেনেহ'লে আমি 4টাকৈ ফটো তুলিব লাগিব। আপোনাৰ প্ৰচেছটো ফাৰ্ষ্ট হৈছে আপোনাৰ যেতিয়া নতুন আপডেট আহিব আপোনালোকে এপটো ইনষ্টল কৰি ল'ব, আমি শ্বেয়াৰ কৰিম এইটো আপোনালোকৰ টেষ্টিঙৰ কাৰণে অলৰেডি চাগে আপোনালোকে মানে- ক্ৰিয়েট কৰি লৈছে। বেসিক কনসেপ্টটো এটোৱে হৈছে আপোনালোকক সিম্পলি বস্তুটো কি প্ৰসেছটো বুজাই দিম কিন্তু জিঅ' ফেন্সিং আৰু জিঅ' টেগিঙৰ ডিফাৰেন্সটো এটোৱে যে আমি যদি এটা আগতে ফৰ এক্সাম্পল আপোনালোকে ৰাস্তা এটা লৈছিলে বা ড্ৰেইন এটা লৈছিলে আগতে আমি কি কৰো স্কিমটো ওচৰত গৈ পেলাই আমি এটা পইণ্ট এটা দি দিওঁ যে আমাৰ এইটো ড্ৰেইন এইটো লোকেশ্যনত ড্ৰেইনটো আছে কিন্তু এতিয়া কি হয় যে মানে আপোনাৰ এতিয়া ড্ৰেইনটো ষ্টাৰ্টিং পইণ্ট তাতে মাজত আৰু আপোনাৰ এণ্ডৰলৈকে সেনেকে গোটেইটো মানে বাৰে বাৰে কৰিব লাগিব তাৰমানে ফটো মাজত দিব লাগিব ষ্টাৰ্টিং পইণ্ট এণ্ডিং পইণ্ট ক'ৰ পৰা ক'লে ড্ৰেইনটো গৈছে আমি সেইটো বুজি পাম তাৰমানে আপোনাৰ লেণ্ড ডেভেলপমেণ্ট ল'লেও সেই পলিগন যোনটো হ'ব সেই পলিগনটোৰ গোটেই প্ৰথম চাৰিওফালে মানুহজন এবাৰ খোজকাঢ়ি পেলাই সেইটো ফেন্স কৰি ল'ব লাগিব তো আগতে আমি মানে অকল এটা স্কিমটো ক'ত আছে গম পাইছিলো এতিয়া স্কিমটো মানে কেনেকুৱা ধৰণৰ কিমান হেৰি সেই ডিটেইলছখিনি আহি যাব চ' তাৰপিছত সেই প্ৰচিডিউৰটো বুজাই দিব চ' সেইটো জিঅ' ফেন্স কৰা বুলি কয় তাৰমানে গোটেই according to the structure of the scheme সেইটো সেই এৰিয়াটো ফেন্স কৰি দিব তাৰমানে তো বাকি আপোনাৰ প্ৰচিডিউৰটো বুজাই যাব প্ৰথম আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচিডিউৰ লগ ইন কৰা হেৰিবোৰ চব আগৰ এপটোৰ নিচিনা সেমে যেতিয়া নতুন ডেমো এপটো দিম আপোনালোকে ডাইৰেক্ট সেইটো নতুন এপটো ইনষ্টল কৰিলে আগৰটোৰ হেৰি হৈ যাব আগৰটো আনইনষ্টল কৰিব দৰকাৰ নাই সেইটোৰ ওপৰতে হেৰি হৈ যায় অলৰেডি যিটো আপোনালোকৰ MSc লগিন এপ্ৰুভ কৰা আছে এইটোতে কাম কৰিব এইটো চিন্তা কৰিব নালাগে খালি জিঅ'টেক কৰা ধৰণটো অলপ চেঞ্জ হ'ব আপোনালোকৰ অলৰেডি কেনেকৈ MSc লগিনটো ৰেজিষ্টাৰ কৰে জানে এইটো আপোনালোকে প্ৰফাইল ক্ৰিয়েট কৰি আৰু ৰেজিষ্টাৰত ক্লিক কৰিব লাগে ডিষ্ট্ৰিক্ট ব্লক জিপি চিলেক্ট কৰি তাৰপিছত নেক্সট আপোনাৰ এইটো বস্তু যেতিয়া ছাকচেছফুল হৈ যায় তেতিয়া আপোনালোকৰ যিটো ব্লকৰ গেষ্ট লগিন থাকে তাতে অথৰাইজ কৰিব লাগে অথৰাইজ পঞ্চায়ত লেভেল ছুপাৰভাইজাৰৰ তাতে আপোনালোকৰ যদি নতুন ডিলিমিটেশ্যনৰ পিছত নতুনকৈ জিপি ক্ৰিয়েট হৈছে আপোনালোকে নতুনকৈ এইটো কৰি ল'ব তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত এপ্ৰুভ কৰাৰ পিছত গ্ৰাম পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো এটা বটন থাকে চেনক্ৰনাইজ এছেট ডাটা তাতে ক্লিক কৰিব আপোনাৰ জিপিৰ নামত যিখিনি ৱৰ্ক কোড ক্ৰিয়েট কৰা আছে সেইখিনি ডাউনলোড হ'ব আৰু ইয়াৰ লগতে আপোনাক জনাব খোজো এই জিঅ' ফেন্সিঙৰ যিটো সেই থাকিব এইটো অনলি ফৰ 25-26ৰ যিখিনি আপুনি কাম ল'ব আৰু অনৱাৰ্ড যিখিনি কাম ল'ব সেইখিনিৰ কাৰণেই হ'ব বাকী যিখিনি পুৰণা কাম সেই আগৰ দৰে চলি থাকিব আপুনি আগৰ যদি আফটাৰৰ জিঅ'টেক কৰিব খোজে ডিউৰিঙত জিঅ'টেক কৰিব খোজে সেইখিনি আগৰ দৰে পইণ্ট ফিচাৰ্ছতে হ'ব পুৰণা কামখিনি জাষ্ট আমি যিখিনি নতুন কাম ল'ম 25-26 বা তাৰে আগত যিখিনি ল'ম সেইখিনি আপোনাৰ জিঅ' ফেন্সিং টাইপত কৰিব লাগিব আপোনালোকে চেনক্ৰনাইজ কৰি লোৱাৰ পিছত আপোনাৰ এই স্ক্ৰীনটো আহিব ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট পঞ্চায়ত চিলেক্ট হ'ব তাৰপিছত প্ৰজেক্ট টাইপত আপোনালোকৰ দুটা অপশ্যন থাকিব এটা হৈছে প্লেনিং আৰু এটা হৈছে জিঅ'টেকিং তো প্লেনিংটোতো আপোনালোকে ইউকধাৰাৰ কাৰণে ব্যৱহাৰ কৰিব লোকেশ্যন কেপচাৰৰ কাৰণে আৰু জিঅ'টেক কৰাৰ কাৰণে জিঅ'টেকিংটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকে বিফৰৰ কৰিব লাগিব তাৰপিছত আফটাৰ ডিউৰিং তাৰপিছত লাষ্টৰ ষ্টেজত আপোনালোকে মাজৰ ষ্টেজত ডিউৰিঙৰ আৰু লাষ্টৰ ষ্টেজত আপোনালোকে আফটাৰৰ ডিপাৰ্টমেণ্ট তাৰপিছত ৱৰ্কটো চিলেক্ট কৰিলে ৱৰ্কটো চিলেক্ট কৰাৰ পিছত প্ৰথম কাম হ'ব আপোনালোকে ধৰি লওক এটা পলিগন ড্ৰ কৰিব খুজিছে মানে ধৰি লওক এটা লেণ্ড ডেভেলপমেণ্ট বা পণ্ডৰ কাৰণে আপোনালোকে কৰিব খুজিছে তেনেহ'লে ফাৰ্ষ্ট আপোনালোকে কামটো চিলেক্ট কৰাৰ পিছত এই মেপ অপশ্যনটো আহিব মেপ অপশ্যনটো ক্লিক কৰিব মেপ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মেপটো খোলা যাব তো মেপটো খোলা গ'লে অলপ স্ক্ৰীনটো ডাঙৰ হৈ আহে গতিকে তলত শ্লাইড কৰিব লাগিলে ক'ত আছে আপুনি থিয় হৈ এইটো এটা বাবল আপুনি দেখা পাব অৰেঞ্জ কালাৰৰ একজেক্টলি লোকেশ্যনটো মিলি আছে নে নাই চাই ল'ব আৰু যদি অলপ সময় কিবা কোঅৰ্ডিনেটৰ কি কয় এইটো জিপিএছৰ যিটো আমাৰ একুৰেচি থাকে সেইটো যাতে 5 মিটাৰৰ তলত থাকে সেইটো চাব তাৰপিছত আপোনালোকে মেপটো ক্ৰিয়েট কৰি আপুনি স্ক্ৰল কৰোঁতে চাব মেপত যাতে স্ক্ৰল নকৰে আপোনালোকে ওপৰত ধৰি বা চাইডৰ পৰা স্ক্ৰল কৰি দিলে তলত ষ্টাৰ্ট জিপিএছ বুলি অপশ্যনটো আহিব
Start GPS আহিলে তো এইটো এটা আমাৰ অলৰেডি ফটোত দেখা পাই আছে আমি এটা পোল আমি ৰিনোভেশ্যন কৰিবলৈ গৈ আছো তেতিয়া কি কৰিম আমি ইয়াতে মানুহজন ইয়াতে ষ্টাৰ্টিং পইণ্টত থিয় হৈ ষ্টাৰ্ট জিপিএছ এইটো আমি Start GPS option. ষ্টাৰ্ট জিপিএছ ক্লিক কৰি ইয়াৰ পৰা আমি খোজকাঢ়ি যাম আমি য'ত প্লেনিং কৰিছো যিখিনি জায়গা কৰিবলৈ প্লেনিং কৰিছো এইখিনি জায়গাত আমি এনেকৈ খোজকাঢ়ি যাম খোজকাঢ়ি গৈ আমি য'ত ষ্টাৰ্ট কৰিছিলো আমি ষ্টপ কৰি দিম ষ্টপ জিপিএছ ষ্টাৰ্ট জিপিএছৰ অপশ্যনতে ষ্টপ জিপিএছ আহিব সেইটো আপোনালোকে ক্লিক কৰি দিলে হ'ল কৰি দিয়াৰ লগে লগে এটা লাইন ক্ৰিয়েট হ'ব এই লাইনটো যিটো ক্ৰিয়েট হ'ব এইটো আপোনাৰ ব্লু কালাৰত থাকিব তাতে আপোনাৰ এলাৰ্টত টোটেল লেন্থ আপুনি কিমান খোজকাঢ়িলে এইটো দেখা পাব তাৰপিছত আপোনালোকে যিটো আমি খোজকাঢ়ি গৈছিলো আমি লাষ্ট পইণ্টত যেতিয়া থিয় হৈ থাকিম এই যেতিয়া ষ্টপ জিপিএছ কৰিম অট'মেটিকলি যদি 100 মিটাৰৰ ওপৰৰ পেৰিমিটাৰ হয় তেনেহ'লে এনেকৈ ব্লু কালাৰৰ 4টা চাৰ্কল আহিব আৰু 100 মিটাৰৰ যদি তলত থাকে পেৰিমিটাৰটো আমাৰ 2টা আহিব তো 100 মিটাৰৰ ওপৰত আহিলে আপোনাৰ ধৰি লওক এনেকৈ 4টাকৈ এনেকৈ চাৰ্কল ক্ৰিয়েট হ'ল আপোনালোকে এই মেপটো অন থাকিবই নহয় এই মেপত চাই আপুনি খোজকাঢ়ি যাব খোজকাঢ়ি গৈ যেতিয়া আপুনি এই চাৰ্কলটোৰ ভিতৰত আহিব এই চাৰ্কলটো যোনটো চাৰ্কলৰ ভিতৰত থাকিব সেইটো কালাৰটো চেঞ্জ হৈ ৰেড হৈ যাব ৰেড হৈ যোৱাৰ লগে লগে আপোনালোকে যিখিনি জেগাত এছেটটো বনাইছে সেইখিনিলৈকে পইণ্ট কৰি ফটো এটা ল'ব লাগিব এটা ফটো ল'লে তাৰপিছত আকৌ খোজকাঢ়ি কৰি নেক্সট যিটো চাৰ্কল থাকিব তাতে আহিলে এইটো আকৌ ৰেড হৈ যাব সেকেন্ড চাৰ্কলটো ৰেড তখন মই ইয়াতে অলপ এড কৰি দিওঁ তাৰমানে যেতিয়া আপুনি ষ্টপ কৰাৰ পিছত আপোনাৰ 180 ডিগ্ৰী মানে ৰাউণ্ড উল্টা যাব লাগিব তাৰপিছত এই ৰাউণ্ডত যাব লাগিব তাৰপিছত ষ্টাৰ্টিং পইণ্টত গৈ পাব এনেকা যাব লাগিব তাৰপিছত ইয়াতে এটা ফটো ল'ব আৰু এটা পইণ্ট আছে যে যোনটো পইণ্টৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব প্ৰথমতে যেতিয়া এবাৰ ঘূৰি গৈ একেবাৰে মানে যোনটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইখিনিলৈকে যোৱাৰ আপোনালোকে প্ৰয়োজন নাই জাষ্ট তাৰ অকণমান আগে ষ্টপ কৰি দিব আৰু যিটো মাজত আপোনালোকৰ গেপ থাকিব যোনডোখৰত আপোনালোকে শেষ কৰিব আৰু যোনটোৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইটো অট'মেটিক চিষ্টেমে লৈ ল'ব চ' একেবাৰে এণ্ডিং যোনটো আপোনালোকে ষ্টাৰ্ট কৰিছিলে একজেক্ট সেইখিনিলৈকে যোৱাৰ প্ৰয়োজন নাই এইটো পলিগনৰ ক্ষেত্ৰত হা এইটো যেটো এতিয়া পুখুৰী বা এনেকুৱা এটা এক্সাম্পল দি আছে তো সেইবিলাকৰ ক্ষেত্ৰত সেইটো এপ্লিকেবল হ'ব তাৰপিছত আপোনালোকে এনেকৈ এইটোত কৰিলে আকৌ খোজকাঢ়ি গ'ল 3 নম্বৰ চাৰ্কলত ৰেড হ'ল আকৌ এছেটলৈ মোবাইল কেমেৰাটো বেক কেমেৰা অন কৰি আপোনালোকে ফটো তুলিলে আকৌ আহিলে আহি আকৌ ষ্টাৰ্ট পইণ্টলৈ আহিলে তাতে আকৌ ৰেড হ'ব তাতে আকৌ আমি এই ফটোটো মাৰিম তাৰপিছত আপুনি যেনেকে আগতে আমি সেভ কৰিছিলো ফটোটো আগতে কি কৰিছিলো আমি পইণ্ট ফিচাৰ্ছ যেতিয়া আমি কৰিছিলো 2টা ফটো মাৰিছিলো তাৰপিছত সেভ কৰি তাৰপিছত এইটো সেন্ড কৰিছিলো এতিয়া আপোনাৰ 4টা ফটো হ'ব আৰু 100 মিটাৰৰ তলত থাকিলে আপোনাৰ 2টা ফটো হ'ব তো মই এটা জাষ্ট ড্ৰ কৰি দেখাই দিম আমি কেনেকৈ কৰিব লাগে ধৰি লওক শ্ব' কৰি আছে নে আপোনালোকৰ তাতে আপোনালোকে পেইণ্ট সেই স্ক্ৰীনখন দেখা পাইছে নে পাইছো আমি দেখা পাইছো আপোনালোকৰ পলিগনটো কেনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে এনেকে 4টা লেয়াৰ হ'ব পাৰে বা এনেকুৱা টাইপৰো হ'ব পাৰে ব্লেন্ডেবলত থাকিলে বা প্লেন্টেশ্যন থাকিলে তো আপোনালোকে কি কৰিব ধৰি লওক ইয়াতে আপোনালোকে ষ্টাৰ্ট কৰিলে এইখিনি ষ্টাৰ্টিং পইণ্ট তো ইয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট জিপিএছ কৰি এনেকৈ খোজকাঢ়ি গৈ এনেকৈ পেৰিমিটাৰ দি আহিলে এনেকৈ আহি ধৰি লওক ইয়াতে আপুনি ষ্টাৰ্ট কৰিছিলে আপুনি জাষ্ট এইখিনি মানত ষ্টপ কৰি দিলে হ'ল একদম এই জায়গাটোক লগি যোৱা দৰকাৰ নাই ইয়াতে আপোনাৰ ষ্টাৰ্ট কৰিছিলে ইয়াতে আপুনি এণ্ডিং কৰিব আপোনালোকৰ এইটো অট'মেটিকলি এইটো চিষ্টেমে লৈ ল'ব আৰু যদি আপোনালোকৰ চাৰ্কল টাইপ হয় তথাপিতো আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে এনেকৈ খোজকাঢ়ি গ'ল
খোজকাঢ়ি গৈ গৈ এইখিনি মানত আপোনালোকে ষ্টাৰ্ট কৰিছিলে, ইয়াতে আপুনি এণ্ড কৰি দিলে। এণ্ড কৰি দিলে, এণ্ড কৰাৰ লগে লগে আপোনালোকে যেতিয়া ষ্টপ জিপিএছ কৰিব, এই নীলা ৰঙৰ যিটো এটা ক্ৰিয়েট হৈ আছিল এইটো গ্ৰীণ কালাৰ হৈ যাব। গ্ৰীণ কালাৰ হোৱাৰ পিছত অট'মেটিকলি ইয়াতে আপোনালোকৰ 4টা জায়গাত বাই ডিফল্ট এনেকে 4টা ৰিং ক্ৰিয়েট হ'ব, নীলা ৰঙৰ ৰিং ক্ৰিয়েট হ'ব। ইয়াৰ পৰা আপুনি ষ্টপ কৰিছিলে, আপুনি বেকৱাৰ্ড আহক, বেকৱাৰ্ড আহি ইয়াতে থিয় হ'ব। ইয়াতে থিয় হোৱাৰ লগে লগে এই চাৰ্কলটোৰ ভিতৰত, পেৰিমিটাৰৰ ভিতৰত যেতিয়া থিয় হ'ব, এইটো গ্ৰীণ কালাৰ, ৰেড কালাৰ হৈ যাব। তেতিয়া আপোনালোকে এইফালে এছেটটো দেখাকে ফটোটো ক্লিক কৰিলে, এটা ফটো ক্লিক কৰি সেভ কৰিব নালাগে, আকৌ এনেকে খোজকাঢ়ি আহিব। খোজকাঢ়ি আহি আকৌ ইয়াতে আহিলে, ইয়াতে আহি থিয় হোৱাৰ লগে লগে আপোনালোকৰ ৰেড কালাৰ হৈ যাব চাৰ্কলটো। তাৰপিছত আকৌ আপোনালোকে এছেটটো দেখাকে ফটোটো ক্লিক কৰিলে, তাৰপিছত আকৌ এনেকৈ খোজকাঢ়ি গ'ল, মেপত চাই খোজকাঢ়ি যাব। যেনেকৈ আপুনি ৰিঙৰ ভিতৰত সোমাব, অট'মেটিকলি এইটো ৰেড হৈ গ'ল। ৰেড হ'লে আকৌ আপুনি এছেটটো এনেকৈ ফটো মাৰিব, আকৌ এইটো খোজকাঢ়ি যাব, ইয়াতে ৰেড হৈ যাব। ৰেড হ'লে আকৌ আপোনালোকে ইয়াতে এছেটটো দেখাকে ফটোটো মাৰি দিব। এই 4টা জায়গাত আপোনালোকে ফটোটো মাৰিলে, মাৰাৰ পিছত আপোনালোকে আগতে যেনেকৈ ভুৱন এপত ফটোটো মাৰাৰ পিছত সেভ কৰিছিলে আৰু সেন্ড কৰিছিলে, চিষ্টেমটো সেম থাকিব। সেম চিষ্টেমত আপোনালোকে সেন্ড কৰি দিলে হ'ল, অট'মেটিকলি আপলোড হৈ যাব। আপোনালোকৰ এইটো কি হ'ব, আগতে 2টা ফটো হৈছিলে, এতিয়া 100 মিটাৰৰ ওপৰত পেৰিমিটাৰ থাকিলে আপোনালোকৰ 4টা ফটো হৈ যাব। আৰু যদি 100 মিটাৰৰ তলত থাকে, অট'মেটিকলি আপোনালোকৰ 2টা চাৰ্কল আহিব। এই 2টা চাৰ্কলত ফটো মাৰিলে হ'ব। এনেকৈ বিফৰতো এই সেম চিষ্টেম হ'ব। আৰু ডিউৰিঙত ধৰি লওক আপোনালোকে এইখিনি সেইটো এছেট আছিলে, আপুনি এইখিনি কাম কৰিছে, তো এইখিনি কাম কৰিছে, আপোনালোকে মেপত ক্লিক কৰিলে, এইটো দেখাই দিম, এইটো প্ৰচেছ যাওঁ, আগে চাই লওঁ। তপন, তপন, এই যোনটো জিঅ'টেকৰ কথা কৈছা, এইটো বিফৰ জিঅ'টেকতে কৰিব লাগিব না 4টা পইণ্ট ঘূৰিবলৈ? 4টাকে কৰিব লাগিব। প্ৰথমে বিফৰটো কৰি লওঁ, তাৰপিছত ডিউৰিংটো কৰি আছো কেনেকে কৰে। না না, কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহিব যে পাৰ্টিকুলাৰ লোকেশ্যনটো কাম কৰাৰ আগতে 4টা পইণ্ট ঘূৰিব নোৱাৰিবও পাৰে। হয় জংঘল থাকিব পাৰে, নহয় পানী থাকিব পাৰে। আচ্ছা, তেতিয়া কি কৰা? এইটো কোৱেশ্চনৰ এনচাৰটো এনেকুৱা হ'ব, আমিও সুধিছিলো, যদি এনেকুৱা এটা লোকেশ্যন আছে য'ত আমাৰ অফিচাৰ বা অফিচিয়েলে এক্সেছ কৰিব নোৱাৰে, আনস্কিল লেবাৰে কেনেকে এক্সেছ কৰি তাতে কাম কৰিব? এই নহয় প্ৰশ্নটো নহয় নহয়, শুনা, বিফৰ মানে কাম কৰাৰ আগত তুমি ধৰা গোটেই ৰাউণ্ডটো দিব নোৱাৰিবও পাৰা। যেতিয়া কাম কৰিব, সেইটো যাব পৰা হেৰি এটা এছেট এটা জেনেৰেট হ'ব, হয়তো বিফৰত নহ'বও পাৰে। তেনেকুৱা এটা স্পেম প্লেন বা কিবা তেনেকুৱা এটা থাকিব পাৰে। তাৰমানে তেনেকুৱা চিটুৱেশ্যনত 4টা পইণ্ট লোৱাটো কেনেকে মানে গৈ গৈ ল'ব নোৱাৰিবও পাৰিব। এইটো চিটুৱেশ্যনৰ কাৰণে আমিও কৰিছিলো, এইটো যেতিয়া MRDৰ পৰা ট্ৰেইনিং দিছিল। প্ৰব্লেমটো হৈছে কি, সিহঁতে কৈছে কি এইটো যিহেতু আনস্কিল লেবাৰে কাম কৰিব, তেনেহ'লে আমি এনেকুৱা জেগাত, এনেকুৱা ডিফিকাল্ট জেগাত কেনেকৈ কাম কৰিম যে য'ত আমি ফটোটোৱে ল'ব নোৱাৰো, আনস্কিল লেবাৰে কেনেকে কাম কৰিব? প্ৰশ্নটো আহে এইটো। গতিকে বেলেগ লাইন ডিপাৰ্টমেণ্টো থাকে, সিহঁতৰ কাৰণেও কাম কিছুমান থাকে। আমি চব কামটো আমি জোৰ জবৰদস্তি এনৰেগাতে ল'ব নোৱাৰো। গতিকে most probably 99 কেছত আমি ফটোটো ল'ব পাৰিম। ক'ৰবাত এটা দুটা অসুবিধা হ'ব পাৰে, তাৰ কাৰণে মেবি এক্সামশ্যনত কিবা এটা প্ৰভিজন দিব পিছত। কিন্তু এতিয়ালৈকে ফাৰ্ষ্ট ষ্টেজত আমি লাইন ফিচাৰ্ছ আৰু পলিগন ফিচাৰ্ছত আমি 4টাকৈ ফটো তুলিবই লাগিব। আৰু তাৰ 4টা ফটো 100 মিটাৰৰ ওপৰত হ'লেহে হ'ব। 100 মিটাৰৰ তলত হ'লে এনেকৈ 2টা ৰিঙে আহিব, 2টা ফটো হ'লে হ'ব। তো এইটো আমি ষ্টাৰ্টৰ পৰা খোজকাঢ়ি গ'লো, ষ্টপ জিপিএছ কৰিলো। এনেকৈ আমি যেতিয়া খোজকাঢ়ি যাম, ইয়াতে বেকৱাৰ্ড খোজকাঢ়িলে যোনটো চাৰ্কলৰ ভিতৰত আমি সোমাওঁ মেপটো চাই, তাতে আমাৰ এনেকৈ ৰেড কালাৰ আহিব, তাৰ পৰা এনেকৈ ফটো দিলো। নেক্সট ষ্টেজ, আমি গোটেইখিনি ফটো তুলিলো। তোলাৰ পিছত ধৰি লওক ইয়াতে আমি ফাৰ্ষ্ট ফটো, ছেকেণ্ড ফটো, থাৰ্ড ফটো, ফৰ্থ ফটো এনেকৈ ল'লো। লোৱাৰ পিছত এইটো আমি 4টা ফটো অট'মেটিকলি এনেকৈ আহিব। ইয়াতে ছেভ বটন থাকিব, ছেভ কৰিব। অলৰেডি আপোনালোকে জানে, এতিয়াও আপোনালোকে কৰি আছে। তাৰপিছত সেন্ড কৰিম। সেন্ড কৰাৰ পিছত
এইটো আমাৰ যদি চাব খোজো ভিউ চেণ্টত গৈ আমি চাব পাৰিম এনেকৈ ৱৰ্কটোৰ এনেকৈ যোনদিনা ডেটত কৰোঁ কোনটো টাইমত কৰোঁ এইটো ক্লিক কৰিলে এনেকৈ ফটোখিনি নিজেও চাব পাৰিম তাৰপিছত আপোনালোকৰ গেছ লগিনত গুচি যাব গেছ লগিনত আমি গেছ লগিন কৰি আপোনালোকৰ আগতে কি অপশ্যন আছিলে এনেবল মডাৰেশ্যন এতিয়া আপোনালোকৰ দুটা অপশ্যন আহিব এটা থাকিব এনেবল মডাৰেশ্যন আৰু এটা থাকিব এনেবল পাইলট জিপি মডাৰেশ্যন যেহেতু আমি এইটো বছৰত খালি এটা জিপি হে লৈছো পাৰ ব্লক এইটো পাৰ জিপি নাই এইটো ইয়াতে থাকিব গোটেইকেইটা থাকিব জিপি থাকিব ইয়াতে খালি আপোনালোকৰ যিটো সেকেন্ড অপশ্যন থাকিব এনেবল পাইলট জিপি মডাৰেশ্যন এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সেকেন্ড পেজত যিটো আহিব টেবুলাৰ ভিউ মডাৰেশ্যন ফৰ পাইলট জিপি এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰিলে নেক্সট আহিব আপোনালোকৰ আগতে দুটা ফটো অহা আছিল এতিয়া আপোনালোকৰ চাৰিটা যিটো ফটো তুলিছো গোটেই চাৰিটা আহিব ইয়াতে আপোনাৰ ৱৰ্কৰ ফটো ৱৰ্কৰ নাম ডিটেইল আৰু যিমানখিনি দূৰ আপোনালোকে খোজকাঢ়িছে এইখিনি গোটেইখিনি প্ৰভিজন ইয়াতে আহিব বৰ্তমান স্ক্ৰীনশ্বটত নাই যদিও এইখিনি প্ৰভিজন দিম বুলি কৈছে কিমান মিটাৰ আমাৰ ৰাস্তাটো বা কিমান পেৰিমিটাৰ খোজকাঢ়িছে এইখিনি ডিষ্টেন্সটো ইয়াতে লেখা আহিছে ইয়াতে আপোনালোকে একচেপ্ট কৰি যদি একচেপ্ট কৰিব পাৰে আৰু যদি আপোনাৰ গেছ লগিনৰ পৰা ৰিজেক্ট কৰিব লগা থাকে আপোনালোকে কিবা এটা ৰিজন দি ৰিজেক্ট কৰিব লাগিব এইটো হ'ল আমাৰ বিফৰ আমি বিফৰ যিটো প্লেনিং কৰিম গোটেইখিনি জায়গা আমি কৰিলো এতিয়া ডিউৰিঙৰ আকৌ এইটো আমি কি কৰিম যেতিয়া এমএসসি লগিনৰ পৰা ফটো তুলিব ষ্টেজটো ডিউৰিং ল'ব ডিউৰিং লোৱাৰ পিছত অফটো সিলেক্ট কৰিব আপোনালোকে জানে 30 পৰা 60% যেতিয়া এক্সপেন্ডিচাৰ হয় তেতিয়া আপোনালোকে ডিউৰিঙৰ ফটো তুলিব লাগে তো আপোনালোকে সেম আগতে যেনে কৈছিলো অফটো ক্লিক কৰি আমি মেপটো ক্লিক কৰিব লাগে মেপটো ক্লিক কৰাৰ লগে লগে আমি যেটো বিফৰত আমি এটা জিও ফেন্সিং কৰিছিলো এইটো অটোমেটিক্যালি আপোনাৰ মেপৰ ভিতৰত এটা লাইন এটা এনেকৈ দেখাব যেটো লাইন দেখা পাব আপুনি য'ত স্টাৰ্টিং পইণ্ট আছিল আপোনালোকৰ এইটো তাতে আপোনাৰ অৰেঞ্জ কালাৰত এনেকৈ আহিব বাবল আহিব ডিউৰিঙৰ ষ্টেজতো আমি আকৌ সেম টাইপতে আমি জিঅ'টেক কৰিব লাগিব ইয়াতে ষ্টাৰ্ট জিপিএছ কৰি আমি এনেকৈ ফটোগ্ৰাফ লম আমি ধৰি লওক এইটো স্কিমে আমি ডিউৰিঙৰ কি কৰিছিলো আমি এটা প্লেনিং কৰিছিলো কি এই গোটেইখিনি জায়গা আমাৰ এটা লেণ্ড ডেভেলপমেন্ট হ'ব আমি ডিউৰিঙত ধৰিলো আমি 40 বা 30 বা 50% আমি কাম কৰিলো এইখিনি মান আমি কি কৰিম আমি জৰুৰী নহয় কি ইয়াৰ পৰে আকৌ আমি খোজ কাঢ়িব লাগিব ষ্টাৰ্টিং পইণ্টটো কি আছে সেইটো দৰকাৰ নাই এই যেটো মেপত আপুনি দেখা পাব আৰম্ভণি কাম হৈছে এইখিনিক লগি যাও ধৰি লওক ইয়াৰ পৰা ষ্টাৰ্ট কৰিব খুজিছে ইয়াৰ পৰা আপুনি খোজ কাঢ়ি যাব খোজ কাঢ়ি এনেকৈ যিখিনি জায়গাত কাম হৈছে এইখিনিত আপোনালোকে খোজ কাঢ়িলে অটোমেটিক্যালি ইয়াতে 100 মিটাৰৰ ওপৰত বা আছিল যদি এসেটটো এনেকৈ চাৰিটাকৈ আহিব আৰু যদি 100 মিটাৰ তলত আছে দুটা আহিব ইয়াতে খালি এটা হ'ব কি আমাৰ বৰ্তমান এমওআৰডি পৰা ধৰি লওক আপোনালোকে কামটো প্লেনিং কৰিছিলে ইয়াতে কিন্তু কৰিলে ইয়াতে কৰি দিলে লেণ্ড ডেভেলপমেণ্ট এটলিষ্ট আমাৰ 10% অভাৰলেপ থাকিব লাগিব আগৰ যেটো ফেন্সিং আছিল আৰু আমি নেক্সট টাইম যেটো খোজকাঢ়ি যাম যদি এটলিষ্ট 10% যদি তাতে অভাৰলেপ নাথাকে তেনেহলে এইটো আপোনালোকে ফটো কেপচাৰ কৰিব নোৱাৰিব গতিকে আপোনালোকে অকণমান কেতিয়াবা কি হয় কি প্লেনিং কৰিলে আমি প্লেনিং য'ত কৰোঁ তাতকৈ অলপমান বেলেগ জায়গাতো কামটো হয় তো তাৰ কাৰণে কোনো অসুবিধা নাই কিন্তু এটলিষ্ট 10% অভাৰলেপ বৰ্তমান দি থৈছে মেবি ফিউচাৰত এইটো আকৌ টাইট কৰি দিব পাৰে 70% 80% 50% অভাৰলেপ থাকিবই লাগিব তেতিয়াহে হ'ব তো বৰ্তমানৰ লগে 10% অভাৰলেপটো মেণ্ডেটৰী আমি খোজকাঢ়িম আকৌ খোজকাঢ়ি গৈ আকৌ আগৰ দৰে এইটো গ্ৰীণ কালাৰৰ এটা লাইন ক্ৰিয়েট হ'ব অটোমেটিকলি বাফাৰ জোন ক্ৰিয়েট হ'ব তো বাফাৰ জোন যেটো ক্ৰিয়েট হ'ব এইটো মেণ্ডেটৰী নহয় কি আমি যেটো ফাৰ্ষ্ট ষ্টেজত আমি ফটো তুলিছিলো সেইটো জায়গাতে সাৰ্কলটো আহিব এইবাৰ ইয়াতো আহিব পাৰে ইয়াতো আহিব পাৰে ইয়াতো আহিব পাৰে ইয়াতো আহিব পাৰে মুঠতে চাৰিটা সাৰ্কল ক্ৰিয়েট হ'ব ডিফাৰেন্ট লোকেশনত আগৰ যেটো এক্সাক্ট লোকেশন ফটো তুলিছিলো সেইটো জায়গাতে ক্ৰিয়েট নহ'ব পাৰে বেলেগ জায়গাত হ'ব পাৰে তো আমি এগেইন আমি খোজকাঢ়ি যাম সাৰ্কলৰ ভিতৰত যাম
তাৰ পৰা ফটো মাৰিম, ৰেড কালাৰ হোৱাৰ লগে লগে আকৌ খোজকাঢ়ি যাম, চাৰ্কলৰ ভিতৰলৈকে সোমাই যোৱাৰ লগে লগে মেপত চাই থাকিব, যেনেকৈ আপোনাৰ ৰেড কালাৰ হৈ যাব সেইটো চাৰ্কল, তাৰ পৰা ফটো মাৰিম। কেতিয়াবা কি হ'ব পাৰে, আপোনালোকৰ ধৰি লওক এইটো এটা এছেট, সৰু এছেট 100 মিটাৰ তলত আপোনাৰ চাৰ্কলটো এটা বাফাৰ জোন হয়তো এনেকৈ ক্ৰিয়েট হৈছে। আপোনালোকে যদি খোজকাঢ়ি ইয়ালৈকে আহে তেনেহ'লে দুটা চাৰ্কল ৰেড হৈ যাব পাৰে। দুটা চাৰ্কল ৰেড থাকিলে কেতিয়াও ফটো নামাৰিব, আপোনালোকে অলপমান চাইড হৈ যাব, এটা চাৰ্কলহে ৰেড যাতে থাকে সেইটো চাই ল'ব। যেতিয়া এটা চাৰ্কল ৰেড হ'ব তেতিয়াহে ফটো মাৰিব, কাৰণ আপুনি যেতিয়া এই মাজত বাফাৰ জোন এটাৰ মাজত যিহেতু ফটোটো ল'ব যাব, তেতিয়া হ'ব পাৰে এইটোতো ফটো উঠি যাব পাৰে, এইটোতো উঠি যাব পাৰে, আপোনালোকে গমে নাপাব। গতিকে এইটো ধ্যান ৰাখিব যাতে এটা চাৰ্কলহে ৰেড হয়। তো ডিউৰিঙৰ ষ্টেজতো আপোনালোকে এনেকৈ জিঅ'টেগ কৰিব লাগিব। আকৌ এই বস্তুটো এগেইন আপোনালোকে ছেভ কৰিব, এইটো অফলাইনতে হ'ব, কিন্তু চেণ্ড কৰাৰ কাৰণে আপোনালোকৰ নেটৱৰ্কৰ দৰকাৰ হ'ব। তাৰপিছত আফটাৰ যিটো ষ্টেজ হ'ব, এগেইন আপোনালোকে চেম আফটাৰ বুলি ল'ব ষ্টেজত, লোৱাৰ পিছত অফক'ডটো চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত আপোনালোকে মেপত ক্লিক কৰিব, মেপত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ধৰি লওক এইটো এটা এছেট আছিল, আমি কি কৰিলো, বিফৰৰ কৰিলো, ডিউৰিঙৰ কৰিলো, এতিয়া আপোনালোকৰ কামটো 100% হৈছে, গোটেই 100% আপোনালোকৰ এইখিনি কাম হৈছে। তেনেহ'লে আকৌ আপোনালোকে মেপত চাই আপোনালোকৰ যিটো বিফৰৰ যিটো জিঅ' ফেন্সিং আছিল আপোনালোকে দেখাই পাব। ইয়াতে যদি থিয় হৈ আপোনালোকে মেপটো চাই আপোনালোকে মেপৰ ভিতৰত সোমাই যাব, মেপৰ ভিতৰত গৈ ইয়াতে গৈ আকৌ আপোনালোকে এনেকৈ খোজকাঢ়িব, খোজকাঢ়ি গোটেই এছেটটো যিখিনি হয়, আপোনালোকে যিখিনি জাগা ধৰি লওক প্লেনিং কৰিছিলে এই গোটেইখিনি জাগা, কিন্তু আপোনালোকৰ ধৰি লওক এছেটটো ক্ৰিয়েট হৈছে এইখিনি জাগা, তেনেহ'লে আপোনালোকে খালি এইখিনি জাগা কৰিলেই হ'ল। খালি প্ৰচেছটো আপোনালোকৰ এই আগৰ ডিউৰিঙত হওক বিফৰত যাওক যেনেকৈ কৰিছিলোঁ চেম আপোনালোকে খোজকাঢ়িব লাগিব, চেম চাৰ্কল ক্ৰিয়েট হ'ব, আকৌ এনেকৈ চাৰ্কলৰ মাজত গৈ 4টা ফটো ল'ব লাগিব। ইয়াতে আপোনালোকৰ এই 3টা ষ্টেজৰ এনেকৈ ফটো মাৰিব লাগিব। বাকী আপোনালোকৰ এপ্ৰুভেলটো আপোনালোকৰ গেছ লগিনটো চেম থাকিব, বিফৰত যেনেকৈ এপ্ৰুভেল দিছিলে ডিউৰিঙতো এনেকৈ এপ্ৰুভেল দিব লাগিব, বা আফটাৰতো এনেকৈ চেম এপ্ৰুভেল দিব লাগিব। আৰু বাকী এতিয়া আপোনালোকৰ ডেমো ৱৰ্কআউটবোৰ জেনেৰেট হৈছে, মই আজি বাই ইভিনিং আপোনালোকক হেৰি কৰিম, এইটো মানে আমাৰ ডেমো ৱৰ্কআউটখিনি আমি এমঅইডলৈ পঠাম, বাই টুমৰো চাগে মষ্ট প্ৰবেবলি আপোনাক ডেমো হেৰিটো এপটো আৰু লগতে মানে তাতে আপোনাৰ শ্ব' হৈ যাব গোটেই ডেমো হেৰিকেইটা, তাত আপোনালোকে টেষ্টিং কৰিব পাৰে। এটা হোৱাটছএপ গ্ৰুপ খুলি দিম, তাতে যদি কিবা ইছ্যু পায়, কিবা ডাউটছ থাকে, ময়ো থাকিম, তপন দাও থাকিব, চামথিং কিবা ইছ্যু থাকে তাতে ডাউটবোৰ সুধিব। তো এবাৰ কৰি ল'লে প্ৰচেছটো বেছি ডিফিকাল্ট নহয়, এবাৰ যেতিয়া এটা স্কিম কৰি ল'ব তেতিয়া আপোনালোকে নিজে বুজি পাই যাব আৰু অভাৰঅল প্ৰচেছটো। এতিয়া আমি কিবা আমি ডাউটছ আছে? লাইনটো কেনেকৈ কৰিম, লাইনৰ পইণ্টটো ক'ব পাৰিম লাইন। লাইনৰো মই দেখাই দিওঁ ইয়াতে, যদিও আমাৰ পিপিটিত নাই, মই এটা ড্ৰয়িং কৰি দেখাই দিওঁ। হেল্ল'। দেখাই দি আছো। ধৰি লওক আপোনালোকে লাইন ফিচাৰ্ছৰ কেনেল বা বান বা ৰাস্তা এটা কৰিব খুজিছে, তো ধৰি লওক আপোনাৰ লাইন ফিচাৰ্ছ এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। তো আপোনালোকে কি কৰিব, বিফৰৰ যিটো জিঅ'টেগ কৰিব, ইয়াতে থিয় হোৱাৰ পিছত আপোনালোকে এনেকৈ খোজকাঢ়ি যাব, খোজকাঢ়ি গৈ আপোনাৰ যিখিনি প্লেনিং আছে ক'কলৈকে কৰিব তাকলৈকে গ'লে গৈ ইয়াতে যিখিনিক লগি আপোনাৰ ৰাস্তাটো হ'বলৈ গৈ আছে তাতে গৈ এণ্ড কৰি ষ্টপ GPS কৰি দিল। কৰি দিয়াৰ লগে লগে ইয়াতে কি হ'ব, এনেকৈ যদি 100 মিটাৰৰ ওপৰত থাকে এনেকৈ 4টা চাৰ্কল ক্ৰিয়েট হ'ব, আৰু যদি 100 মিটাৰৰ তলত থাকে তেনেহ'লে জাষ্ট 2টা ক্ৰিয়েট হ'ব। তো আপোনালোকে ইয়াতে গৈ আপুনি ষ্টপ GPS কৰিলে, কৰাৰ পিছত আপোনালোকে ষ্টপ GPS কৰাৰ লগে লগে মেপত দেখা হ'ব 4টা চাৰ্কল ক্ৰিয়েট হ'ল, আপোনালোকে বেকৱাৰ্ড তেনেকৈ খোজকাঢ়ি আহিব, এই চাৰ্কলটোলৈকে অহাৰ লগে লগে এইটো নীলা কালাৰটো ৰেড হৈ যাব। ৰেড হৈ যোৱাৰ লগে লগে আপোনালোকে কি কৰিব, পিছপিনে মুখ কৰি আপোনালোকে এনেকৈ খোজকাঢ়ি আহিছিলতো, আপোনালোকে পিছপিনে মুখ কৰি ইফালে দেখাকৈ ফটো তোলক। তাৰপিছত আকৌ এনেকৈ খোজকাঢ়ি আহিব, খোজকাঢ়ি আহি ইয়াতে আপোনালোকে
থিয় হ'ব ইয়াতে ৰেড কালাৰ হৈ গ'ল আকৌ আপোনালোকে পিছপিনৰ মুখ কৰি পিনে দেখাকৈ ফটোটো তুলিলে আকৌ আগলৈকে খোজকাঢ়ি আহিলে আহি ইয়াতে ৰখি দিলে আকৌ ইয়াতে এনেকৈ ফটোটো পিছপিনে মাৰিলে তাৰপিছত আকৌ এনেকৈ আহি ষ্টাৰ্টিং পইণ্টত আকৌ এনেকৈ চাৰ্কুলৰ ভিতৰত সোমাই লৈ আকৌ এনেকৈ ফটো মাৰিলে এই চেম টাইপত হ'ব ইয়াতে এনেকুৱা হ'লেও এনেকৈ ক্ৰিয়েট হ'ব চেম টাইপত আপোনালোকৰ হ'ব এনেকৈ এইটো বিফৰৰ কৰিলে ধৰি লওক বিল্ডিঙত ইয়াৰ পৰা ইয়ালৈকে কামটো হৈছে আপোনালোকে ৰাস্তাটোৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডিং পইণ্ট এটা মেপটো ক্লিক কৰাৰ লগে লগে দেখা পাব তাতে আপোনালোকে এই জায়গাটোত যাই আকৌ খোজকাঢ়ি আহিলে খোজকাঢ়ি গৈ ইয়ালৈকে আহিলে অট'মেটিকলি আপোনালোকৰ এইটো ক্ৰিয়েট হৈ যাব ক্ৰিয়েট হ'লে আকৌ আপোনালোকে জৰুৰী নহয় কি আগত যেনেকৈ কৈছিলোঁ একজেক্টলি সেই চেম পইণ্টতে চাৰ্কলটো ক্ৰিয়েট হ'ব এইটো বেলেগ লোকেশ্যনতো হৈ যাব পাৰে এনেকৈ বেলেগ লোকেশ্যনতো হৈ যাব পাৰে হেল্ল' হয় স্যাৰ ডিউৰিঙত 4টা পইণ্টলৈকে মানে প্ৰথমতে আমি ধৰিলো 1 কিলোমিটাৰ আছিলে 1 কিলোমিটাৰ পইণ্টলৈকে গৈ আমি 4টা ফটো ললো বিফৰত ডিউৰিঙত 4টা ফটোৰ কাৰণে 1 কিলোমিটাৰ ঠাইত 500 মিটাৰ ৰাস্তাটো বনাইছিলে এতিয়া আমি এই 4টা ফটোটো আধা কিলোমিটাৰ ভিতৰতে ল'ব লাগিব নেকি আপোনালোকে যিটো ডিউৰিঙৰ ফটো থাকিব আপোনালোকে খোজকাঢ়োতে একজেক্টলি যিখিনি ৰাস্তা আছে সেইখিনিও কৰিব পাৰে বা গোটেইখিনি ৰাস্তা আকৌ নতুনকৈ খোজকাঢ়িব পাৰে প্ৰব্লেম নাই আপোনাৰ আকৌ এই 4টাকৈ আহিব আপোনাৰ খালি ৰাস্তাটো যদি 100 মিটাৰৰ তলত হয় 2টা ফটো আহিব 100 মিটাৰৰ ওপৰত হ'লে 4টা ফটো আহিব এতিয়া যদি মানে 1 কিলোমিটাৰৰ 500 মিটাৰহে বনাইছিলে ডিউৰিঙত এতিয়া আমি পিছৰ 500 মিটাৰৰ পিছৰখিনি ফটো তুলিলে অসুবিধা হ'ব নেকি প্ৰব্লেম নহয় প্ৰব্লেম নাই সেইটো আপোনাৰ এই এছেট ক্ৰিয়েট হৈছে এইখিনি খোজকাঢ়িলে হ'ব ডিউৰিঙৰ টাইমত যেটো গ্ৰাউণ্ডত আছে সেইটো উঠালে হৈ যাব ডিউৰিঙত গ্ৰাউণ্ডত এইখিনি উঠালে হ'ব খালি আপোনালোকে ধ্যান দিব যেটো সাৰ্কল আপোনাৰ ক্ৰিয়েট হ'ব তাতে মাজত যাই যাতে ফটোটো তোলে আৰু এটলিষ্ট আপোনালোকক কৈছোৱে যেটো 10% ওভাৰলেপটো এটলিষ্ট থাকিব লাগিব আপোনালোকে বোলে ৰাস্তাটো এতে লৈছিলে কৰিলে ইয়াতে তেনেহ'লে তোৰ কেপচাৰ নহ'ব কিন্তু এটলিষ্ট আপোনাৰ ধৰি লওক এনেকুৱা ৰাস্তা আছিল এইখিনিত যে এনেকৈ হৈছে ষ্টিল লৈ ল'ব 10% ওভাৰলেপ বৰ্তমানৰ কাৰণে মেণ্ডেটৰী ইন কেছ ইন ফিউচাৰ মেবি এইটো আকৌ বেছি বঢ়াই দিব পাৰে 50% মেণ্ডেটৰী কৰি দিব পাৰে কিন্তু বৰ্তমান 10%টো থাকিবই লাগিব আৰু আপোনালোকে যেটো আপোনালোকৰ জিঅ' ফেন্সিং হৈ যাব এইটো কথা ধ্যান ৰাখিব এই সেম জায়গাতে সেম ক্যাটাগৰীৰ কাম আকৌ নতুনকৈ ল'ব নোৱাৰিব ধৰি লওক আপোনালোকে এটা আৰসি স্কিম লৈছিলে ৰুৰেল কানেক্টিভিটি এটো লৈ ল'লে এইখিনি জায়গাৰ ভিতৰত আকৌ আৰসি স্কিম ল'ব নোৱাৰিব আপোনালোকে যদি বিচাৰে লাইন প্লেন্টেশন ল'ব পাৰিব বা কেনেল ল'ব পাৰিব এৰ কাষত কিন্তু সেম একো ইৱক ক্যাটাগৰীৰ কাম কিন্তু আকৌ সেই সেম ফেন্সিংটোৰ ভিতৰতে নহ'ব এই পলিগন টাইপৰ হ'লেও এইটো সেম ধৰি লওক ইয়াতে এলডি কৰিছিলে এই সেম জায়গাতে এলডি কাম আকৌ আপোনালোকে ল'ব নোৱাৰে আপোনালোকে প্লেন্টেশন কৰিব বিচাৰিছে এইটো পাৰিব কিন্তু সেম ক্যাটাগৰীৰ সেম জায়গাতে কৰিব গ'লে এলাৰ্ট বুলি এটা মেছেজ আহিব অলৰেডি এছেট এটা থাকা বুলি নেক্সট টাইম এটা এলাৰ্ট আহিব আৰু কিবা ডাউটছ আছে কাৰোবাৰ প্ৰথম ষ্টেপখিনি অলপ কৈ দিব লাগিছে আৰম্ভণিখিনি মাতটো ফাটি আহিছিলে আকৌ এবাৰ ৰিপিট কৰি দিয়কচোন ষ্টাৰ্টিঙৰ পৰা অলপ কৈ দিব লাগিছে এইটো নেটটা নাই নেকি নেটটো বন্ধ মোৰ জইনে নাই ষ্টাৰ্টিঙতটো বুজাই দিব লাগিব আচ্ছা মোৰ এটা কোৱেশ্চন আছিল আৰু এটা কথা এই ডেমো ৱৰ্ক কোড ক্ৰিয়েট কৰোতে আমাক কেইখনমান ডিস্ট্ৰিক্টে দিছে বাকি কেইখন ডিস্ট্ৰিক্টও আজি ভিতৰত ক্ৰিয়েট কৰি দি দিব আৰু কিবা যদি ডাউট আছে কাইন্ডলি সুধি ল'ব ডেমো ৱৰ্ক কোডটো ক্ৰিয়েট কৰোতে যদি কিবা ইস্যু পাইছে বা কিবা কনফিউজন আছে আৰু সবে এটা কথা ধ্যান দিব যে এটো কনভাৰ্জেন্স মোডতে ক্ৰিয়েট কৰিব লাগিব কোনবা লাইন ডিপাৰ্টমেন্টক SPI ৰাখি মানে যাতে আমি সিকিউৰনত সোমাব নালাগে আৰু কামটো তো কিবা যদি ইস্যু হৈছে এতিয়াই সুধি ল'ব
আৰু আজিৰ ভিতৰত কাইণ্ডলি আপোনালোকে এটা মানে প্ৰত্যেকখন হেৰিৰ পৰা এটা ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে অন্তত পইণ্ট লাইন আৰু পলিগন 3টা স্কিম এনেকে হেৰি কৰি পেলাই লৈ ল'ব। আপোনালোকে ধ্যান ৰাখিব ৱৰ্কটো ক্ৰিয়েট কৰোঁতে যাতে ডিপিআৰটো আপোনালোকে লাইন ডিপাৰ্টমেণ্টত লৈ ফ্ৰিজ কৰে, ফ্ৰিজ কৰিলেহে আপোনাৰ ভুৱন এপত যাব, নহ'লে নাযাব। তপন মোৰ এটা কোৱেশ্চন আছিলে এইটো অনলি লাইন আৰু পলিগন এছেটছৰ কাৰণে ন, বাকীটো নাই? বাকী যিবিলাক পইণ্ট ফিচাৰ্ছ আছে আপোনালোকৰ অংগনবাদী হওক, গ্ৰাম পঞ্চায়ত ভৱন হওক বা চকপিট হওক বা কাউচেট, এইবিলাক আগতে যেনেকে তুলি আছিলে সেনেকৈ পইণ্ট ফিচাৰ্ছ বিলাক আগৰ দৰে থাকিব। খালি 2টা ফটো মাৰিব লাগে, আপলোড কৰিব লাগে। আৰু এইটো যদি খালি 10% অভাৰলেপিং নাথাকে, কেতিয়াবা ধৰ এনেকুৱা যে 100% মানে হেৰি আৰু চেঞ্জ হ'ল, তেতিয়া অপশ্যন নাই? হা 10% অভাৰলেপিং নাথাকে কোনোবা এটা স্কিমত, বুজি পোৱা নাই কওকচোন। 10% অভাৰলেপিং কৈছে নেকি আপুনি? হয় সেইটো হয়, আপোনাৰ যিটো এছেট থাকিব, মই অলৰেডি আপোনালোকক বুজাই দিছিলো, আকৌ দেখাই দিওঁ। মই জাষ্ট সুধিছো, বুজি পাইছো বস্তুটো। যদি 10%ও নাথাকে তেতিয়া কি হ'ব? তেতিয়া আপোনাৰ কেপচাৰে নহ'ব। এই যিটো আপোনাৰ চাৰ্কল যিটো আহে অট'মেটিকলি, সেইটো নাহিবই। তাৰমানে স্কিম হ'ব আল্টিমেটলি। যদি ৰাস্তাটো ইয়াতে আছিলে, নেক্সট টাইম আপোনালোকে বনাই দিলে ইফালে আপোনালোকৰ যদি 10% অভাৰলেপ নাথাকে, যিটো আপোনাৰ চাৰ্কল ক্ৰিয়েট হ'ব লগা আছিল ইয়াতে, সেইটো ক্ৰিয়েট নহ'ব, আপোনালোকৰ এইটো জিঅ' ফেন্সিঙত নাহিবই। এটলিষ্ট 10%টো অভাৰলেপ থাকিবই লাগিব এছেটটো। বা আপোনালোকে যেতিয়া বিফোৰত জিঅ' টেগিং কৰে, আপোনালোকেতো ধৰি লওক প্লেন কৰিছে কি এইটো বস্তু অলপমান বেলেগত হ'ব, তেনেহ'লেতো আপোনালোকৰ আগতেও এই ফিচাৰ্ছটো আছিলে বিফোৰৰ জিঅ' টেগ লোকেশ্যন চেঞ্জ, সেইটো আপুনি কৰি ল'ব পাৰে। ঠিক আছে বাৰু। ইয়াৰ পিপিটিটো পাম নি? হা পিপিটিটো পাম নি, যিটো আপোনালোকে দেখাই আছে যে এতিয়া? গ্ৰুপ এটা ক্ৰিয়েট কৰিম, আপোনালোকক পিপিটিটো শ্বেয়াৰ কৰি দিম। মই লখিমপুৰ জিআৰচি গৈ আছিলো। হয়, পিপিটিটো পোৱা হ'লে আমাৰ সুবিধা হ'লহেঁতেন। আমি এতিয়া ইমিডিয়েটলি আফটাৰ ট্ৰেইনিং আপোনালোকক চব শ্বেয়াৰ কৰি দিম। আপোনাক ডেমো হেৰিও শ্বেয়াৰ কৰি দিম, আপোনাক পিপিটিও শ্বেয়াৰ কৰি দিম। আপোনালোকে খালি ডেমো ৱৰ্ক কোডবোৰ আমাক আজি সোনকালে ক্ৰিয়েট কৰি পেলাই আমাক সেই লিষ্টখন আজি গুগল শ্বীট দিছিলে চাগে MIS মেনেজাৰ গ্ৰুপত, সেইটো আমাক হেৰি কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে সোনকালে সেই এপটোত যেতিয়াই লগ ইন কৰে আপোনালোকে নিজৰ ৱৰ্কবোৰ দেখা পায়। আমি মিনিষ্ট্ৰীলৈ চেণ্ড কৰিব লাগে, তেওঁলোকে চিংক কৰি দিব তাৰমানে আপোনালোকৰ হেৰি। তপন মই এটা বস্তু সুধি লওঁ, চাপোজ জিঅ' ফেন্সিঙত আমি নতুন এটা ৱৰ্ক ধৰিলো আৰু সেই ফেন্সিঙৰ ভিতৰত আমি নতুন স্কিম আকৌ ধৰিব নোৱাৰো, হয়নে? সেম কেটেগৰী নোৱাৰো। ধৰি লওক এটা জেগাত লেণ্ড ডেভেলপমেণ্ট লৈছিলে, তাতে আকৌ লেণ্ড ডেভেলপমেণ্ট ল'ব নোৱাৰিব, এলাৰ্ট আহি যাব অলৰেডি এছেট থাকা বুলি। আপোনালোকে বেলেগ এটা ল'ব পাৰিব, বেলেগ ল'ব পাৰে। এতিয়া যদি ৰিপেয়াৰিং হয় সেই স্কিমটো আকৌ সেম ৱৰ্কত, তেতিয়া পাৰা যাব না নাই? যদি আপোনাৰ শেষ নহয়, আল্টিমেটলি আপোনালোকে যিটো আফটাৰৰ যিহেতু কৰিব লাষ্টৰ, সেইটোতো আপোনালোকৰ চাৰ্কলটো সৰুৱে হ'ব বা পলিগনটো সৰুৱে হ'ব। আল্টিমেটলি যিটো ফাইনেল এছেট সেইটো হিচাপতহে এইটো আহিব, এইটোতো প্লেনিং হিচাপত নহয় আৰু। মানে ৰিপেয়াৰিং আমি ধৰিব পৰা নাযাব? আফটাৰৰ যিটো জিঅ' টেগিং কৰিব আপোনালোকে, যিখিনি একজেক্টলি এছেট ক্ৰিয়েট হ'ব সেইখিনি জেগাহে আপুনি ফেন্স কৰিব। হয়। আল্টিমেটলি যিখিনি কাম হোৱা নাই সেইখিনিক লৈকেতো আপোনালোকে যোৱাই নাই আফটাৰৰ জিঅ' টেগিঙত। হয়। আল্টিমেটলি আফটাৰৰ যিটো জিঅ' টেগিং যিখিনি জেগাত এছেটটো আছে সেইখিনি জেগাত নহ'ব। তাৰমানে চাপোজ আমি এটা ধৰি ললো, আমি এটা পেভাৰ্ছ ব্লক ৰদ কৰিলো, ধৰি ললো আমি বানপানী সেইটো উটুৱাই লৈ গ'ল, আকৌ ৰিপেয়াৰিং দিলে 50% আমাৰ ইমান ইনভেষ্টমেণ্ট হৈ গ'ল। আপোনালোকে গাইডলাইন পাইছে অলৰেডি, আপোনালোকে এইটো আফটাৰ 5 years এনৰেগাৰ আণ্ডাৰত থকা স্কিমৰ ৰিপেয়াৰিং ল'ব পাৰে। হয়। বুজি পাইছে নহয়? অলৰেডিটো পাইছে গাইডলাইনটো। 5 বছৰ পিছত ইয়াতেও আপুনি চেম কেটেগৰীৰ কাম ল'ব পাৰিব। 5 বছৰৰ ভিতৰত নোৱাৰে। এলাৰ্ট আহিব, এলাৰ্ট অহাৰ পিছতো যদি কৰিব খোজে কৰিব পাৰিব, এই এলাৰ্টটো কিন্তু থাকি যাব। তাৰমানে কেতিয়াবা MLA MP বা DPC আমাৰ কেতিয়াবা ফিল্ড ভিজিট কৰি কিনে ধৰিব দিয়েতো তেনেকুৱা স্কিম, সেইকাৰণে সুধি ললো। ল'ব পাৰিব, কিন্তু এটা জেগাতে দুটা কাম থকা বুলি এটা এলাৰ্ট সদায় থাকি যাব আৰু এইটো
ওপৰৰ পৰা মনিটৰ কৰিলেও দেখা পাব, আপোনালোকে দেখা পাব এটা জাগাত দুটা এচিড আছে বুলি। এলাৰ্টটো আহিছে। ওকে বুলি আপুনি আকৌ কৰিব পাৰিব, লেকিন তাতে তাৰমানে ৰিপৰ্ট হৈ যাব যে এইটো তাতে হোৱা স্কিমতে আকৌ সেই সেম ক্যাটাগৰী স্কিমটো হৈছে বুলি তাতে আহি যাব বস্তুটো। বৰ্তমানলৈকে এইটো এনেকুৱা কৰি দিয়া নাই কি কমপ্লিটলি ল'ব নোৱাৰে, এইটো মেণ্ডেটৰী কৰি দিয়া নাই, কিন্তু এলাৰ্টটো সদায় থাকিব এইটো যদি লয়। ঠিক আছে বাৰু, আমি যিটো নেক্সট এটা এপৰ কথা কৈছিলে অভিনন্দাই, আমাৰ যিটো NIMS এপ কাৰেণ্টলি আপোনালোকে ইউজ কৰি আছে তাতেও এটা আপডেট আহিছে, তো আমি এইটোৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনালোকৰ NIMS টো সকলোৱে ব্যৱহাৰ কৰি আছে চাগে, 3.2.2 ভাৰ্চনটো বৰ্তমান ব্যৱহাৰ হৈ আছে। তো ইয়াতেও এটা নতুনকৈ আপডেট আহিব গৈ আছে। তো ইয়াতে আপোনাৰ কাৰেণ্টলি কি হয় কি আপোনালোকৰ অলৰেডি মেট বা GRS অলৰেডি ৰেজিষ্টাৰ আছে, ইয়াতে NIMS ব্যৱহাৰ কৰি আছে। ইয়াতে আপোনালোকৰ আগতে কি প্ৰব্লেম আছিল, কিছুমান প্লেচত কি কৰা আছিল, ফটোৰ পৰা ধৰি লওক ফটো কেপচাৰ কৰা আছিলে বা মাষ্টাৰ ৰোলত যিখিনি মানুহ থাকিব লাগিছিলে সেইখিনি নকৰি বেলেগ মানুহ আমি ফটো মাৰি দিছিলো, এইবিলাক মিছ ইউজ কিছুমান হৈ আছিলে। গতিকে ইয়াতে এটা প্ৰভিজন আনিছে EKYC কৰাৰ কাৰণে। তো আপোনালোকে যেতিয়া NIMS এপটো আপডেটেড ভাৰ্চন আহিব, আপোনালোকৰ যেতিয়া এই ৰাইট সাইডে ক্লিক কৰিব, আপোনালোকৰ আগতে এইকেইটা বস্তুটো আছিলে, কেপচাৰ এটেন্ডেন্স, আপলোড এটেন্ডি, তাৰপিছত ভিউ আপলোড এটেন্ডেন্স, এইখিনি তাৰ লগতে তলত এটা EKYC ৱৰ্কাৰ বুলি এটা অপশ্যন নতুনকৈ আহিব। তো ইয়াতে আপুনি কি কৰিব লাগিব, EKYC আমাৰ মেইনলি আমাৰ যিখিনি মানুহ আধাৰ লিংক হৈ আছে, এই আধাৰ লিংক হৈ থকা মানুহখিনি আমি এইটো দৰকাৰী নহয় কি আমি ডিউৰিং যেতিয়া কাম চলি থাকিব তেতিয়া কৰিব লাগিব বা বাৰে বাৰে কৰিব লাগিব, এনেকুৱা নহয়। এইটো ওৱান টাইম এক্টিভিটি হয়, আমি যেতিয়া কাম নচলে তেতিয়াও কৰি থাকিব পাৰো, আৰু কাম কৰি থকাৰ সময়তো এইটো আমি EKYC টো আপডেট কৰি ল'ব পাৰিব। ইয়াতে EKYC ৱৰ্কাৰ আহিব, ইয়াতে মেইনলি আপোনালোকৰ আধাৰৰ লগত লিংক থকা যিখিনি বায়োমেট্ৰিক্স ডাটা আছে বা ফটো আছে, সেইখিনি বস্তু আমাৰ লগত মেটচ হয়, এইটো কাৰেক্ট আছে নে নাই, EKYC টো আপডেট হয়। তো ইয়াতে EKYC টো আপোনাৰ ক্লিক কৰিলে এনেকৈ আপোনালোকৰ ভিলেজটো সিলেক্ট কৰিব লাগিব। ভিলেজটো সিলেক্ট কৰাৰ পিছত জব কাৰ্ডখন সিলেক্ট কৰিব লাগিব। জব কাৰ্ডটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সেই জব কাৰ্ডৰ ভিতৰত ধৰি লওক 2জন আছে, 3জন আছে, 4জন মানুহ আছে, সেইকেইজনৰ নাম আহি যাব। আহি যোৱাৰ লগে লগে আপোনালোকে যাৰ EKYC কৰিব খুজিছে সেইজনৰ নামত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে কিছুমান অলৰেডি পেঞ্চনৰ কাৰণে কিবা কিবি চাগে কৰি পাইছে। এনেকৈ কি হয়, আপোনালোকে এই NIMS এপটো ইনষ্টল কৰাৰ লগতে আমাৰ যিটো এই আছে আমাৰ আধাৰৰ এটা ফেচ এপ আছে নহয়, ফেচ RD এপ বুলি আছে, এইটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব, তেতিয়াহে এই ফিচাৰ্ছটো আপোনালোকৰ এক্টিভেট হ'ব। আপোনালোকৰ NIMS ফেচ এপটোতো থাকিবই নৰ্মেলটো, লগতে আধাৰৰ যিটো ফেচ RD এপ আছে আপোনালোকে ইনষ্টল কৰি ল'ব। কৰি লোৱাৰ পিছত ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকৈ এটা সাৰ্কেল ক্ৰিয়েট হ'ব, ইয়াতে মানুহজন আহিব লাগিব, আই ব্লিংক কৰিব লাগিব, আৰু মানুহটো আহোঁতে আপোনালোকে চাব যাতে বেকগ্ৰাউণ্ডত আপোনালোকৰ হোৱাইট কালাৰ থাকে বা ৱালত থিয় কৰি বা পিছত এখন পৰ্দা লগাই বা গামোচা এনেকৈ দি এনেকৈ ফটোটো তুলিলে ভাল হয়। কাৰণ আপোনালোকৰ বেকগ্ৰাউণ্ডত যদি আকৌ বেলেগ মানুহ থিয় হৈ থাকে বা বেলেগ ফটো আহে তেতিয়া এইটো মিছমেচ হৈ যাব পাৰে। তো বেকগ্ৰাউণ্ডটো আপোনালোকে ধ্যান ৰাখিব। আপোনালোকৰ এই ফিচাৰ্ছটোৰ কাৰণে ফ্ৰণ্ট কেমেৰা, বেক কেমেৰা দুটা অপশ্যন থাকিব। আপোনালোকে বিশেষকৈ বেক কেমেৰা ইউজ কৰিব যাতে আপোনালোকৰ ফটোটো ভাল আহে। এনেকৈ আই ব্লিংক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গোটেই মুখখন আহিব লাগিব। গোটেই মুখখন নাহিলে এইটো বস্তুটো ৰঙা হৈ আহিব। যেতিয়া আপোনাৰ একজেক্টলি মুখখন আপোনাৰ ভিতৰত কেমেৰাৰ ভিতৰত সোমাই পৰিব, এইটো চাৰ্কেলটো গ্ৰীণ হৈ পৰিব, তেতিয়া আপোনালোকে ফটোটো হেৰি কৰিব ক'ব এই মানুহজনক বা মহিলাগৰাকীক আই ব্লিংক কৰিব ক'ব। আই ব্লিংক কৰাৰ লগে লগে ইয়াতে এনেকৈ কৰাৰ লগে লগে এনেকৈ সেভ ডিটেইল বুলি আহিব। সেভ ডিটেইলৰ সময়ত যেতিয়া আপুনি সেভ ডিটেইলত ক্লিক কৰিব এনেকৈ অথেন্টিকেট হ'ব। KYC ডিটেইল আমাৰ এনৰেগাৰ যিটো সাৰ্ভাৰ আছে তাতে ষ্ট'ৰ হৈ যাব। ইয়াৰ লগতে EKYC ID এটা ক্ৰিয়েট হ'ব। EKYC ID টো আপোনাৰ এড হ'ব আমাৰ সাৰ্ভাৰত। তাৰপিছত এইটো এড হোৱাৰ পিছত এনেকৈ EKYC টো কৰি ল'ব লাগিব।
আধাৰৰ লগত লিংক হৈ যাব আধাৰত অলৰেডি যিটো ফটো আছে সেইটো ফটোৰ লগত মেটচ কৰি চাব মিনিমাম বৰ্তমান 50% টো ফেচটো মেটচ কৰিব লাগিব এইটো কি সোনকালে নহয় টাইম লাগিব এইটো আমি জৰুৰী নহয় কি যেতিয়া আমি কাম ফিল্ডত চলি আছে তেতিয়া কৰিব লাগে আমি যেহেতু মেটৰ লগত এলএমএছ আছে বা জিআৰএছৰ লগত আছে এইটো যেতিয়াই আমি ৱৰ্কাৰ এজন আমি ওচৰত পাওঁ তেতিয়া এইটো কৰি ল'লে ই কেৱাইচি টো এপ্লাই কৰিলো ক্লিক কৰিলো এজন মানুহৰ তো সেইটো এপ্ৰুভ হ'ব টাইম লাগিব চাগে নালাগে ইনষ্টেণ্ট হৈ যাব মানে আধাৰে পৰা তেতিয়া চেক কৰি তেতিয়াই চেক হ'ব এইটো আপোনাৰ যিখিনি যে এইটো অফলাইন নহয় এইটো অনলাইন হ'ব গতিকে আপোনালোকে এইটো নেটৱৰ্ক থকা জেগাতে কৰিম তো আপোনালোকে এনেকৈ ই কেৱাইচি কৰি ল'লে ধৰি লওক মাষ্টাৰ ৰোলত থকা গোটেইখিনি মানুহৰ কৰি ল'লে বা আপোনালোকে যেতিয়া মাষ্টাৰ ৰোলত নাইও তেতিয়াও আপোনালোকে এক্টিভ ৱৰ্কাৰখিনি কৰি থাকিব তো নেক্সট ষ্টেজ আপোনালোকে অলৰেডি জানে আমি যেতিয়া এটেণ্ডেঞ্চ ল'ব যাওঁ আমি ফাৰ্ষ্ট কি কৰোঁ ডাউনলোড মাষ্টাৰ ৰোল কৰি লওঁ ডাউনলোড মাষ্টাৰ কৰাৰ পিছত আমাৰ কি আহে এনেকৈ চেনক্ৰনাইজ হয় চেনক্ৰনাইজ হৈ আমাৰ মাষ্টাৰ ৰোল ৱৰ্কত কোনটোৰ আণ্ডাৰত কি আছে এইটো আমি ডাউনলোড কৰিব পাৰোঁ আমি অলৰেডি মেটক মেপ কৰোঁ জিআৰএছত তাতে মেপ কৰি দিওঁ কোনটো মাষ্টাৰ ৰোল ইহঁতে কৰিব সিহঁতৰ মোবাইলত ডাউনলোড হ'ব আফটাৰ ই কেৱাইচি আমি যেতিয়া ডাউনলোড মাষ্টাৰ ৰোল কৰিম ইয়াৰ পিছত এইখিনি বস্তু আমি অফলাইনতো কৰিব পাৰিম ই কেৱাইচি কৰোঁতে নেট থকাটো দৰকাৰ হ'ব বাকী যেতিয়া মাষ্টাৰ ৰোল ই কেৱাইচি হৈ গ'ল মাষ্টাৰ ৰোল ডাউনলোড কৰিম চেনক্ৰনাইজ কৰিম তাৰপিছত আমি কামবিলাক অফলাইনত কৰি পিছতো আপলোড কৰিব পাৰিম মাষ্টাৰ ৰোলটো ডাউনলোড হ'ল কেপচাৰ এটেণ্ডেঞ্চত যাব কেপচাৰ এটেণ্ডেঞ্চত গৈ ৱৰ্ক কোড চিলেক্ট কৰিলে তাৰপিছত মাষ্টাৰ ৰোলটো আপুনি চিলেক্ট কৰিলে মাষ্টাৰ ৰোলটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে দেখা পাব যিসকল মানুহৰ ই কেৱাইচি হৈছে সেইসকলৰ যিটো আমাৰ সন্মুখত যিটো আগতে জাষ্ট এটা আইকন অহা আছিল সেই জায়গাটোত তেখেতৰ এটা ফটো এনেকৈ দেখাব আপোনালোকে অট'মেটিকলি গম পাই যাব কিমান মানুহৰ ইয়াতে ই কেৱাইচি কৰা আছে বৰ্তমান এইটো আপোনাক প্ৰচেছ কৰিব দিছে ই কেৱাইচিটো তাৰমানে অল এক্টিভ ৱৰ্কাৰ আমি কৰি থাকিব লাগিব এইটো এটেণ্ডেঞ্চ লওঁতে বৰ্তমান ই কেৱাইচি থকা মানুহৰ যে এটেণ্ডেঞ্চ ল'ব সেনেকুৱা এটা মেণ্ডেটৰী কৰি দিয়া নাই কিন্তু যেনেকৈ আমাৰ পাৰ্চেণ্টেজ আগবাঢ়ি 50% মানুহ হৈ যায় বা 60, 70, 80% মানুহ হৈ যায় তেতিয়া আমাৰ এইটো মেণ্ডেটৰী কৰি দিব কি ই কেৱাইচি থকা মানুহৰে এটেণ্ডেঞ্চ ল'ব তো ইয়াতে আপোনালোকে গমেই পাব মাষ্টাৰ ৰোলটো আহি ডাউনলোড কৰোঁতে এনেকৈ আপোনালোকৰ মানুহৰ ছবিটো আহি যাব যিজন মানুহ থাকে বা মহিলাগৰাকী থাকে তাৰপিছত আপোনালোকৰ যেনেকৈ বৰ্তমান আপোনালোকে গ্ৰুপ ফটো ল'ব লাগে তাতে কেমেৰাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে যেতিয়া ফটোটো ক্লিক কৰিব তেতিয়া ধ্যান ৰাখিব সকলোৰে যাতে মুখখন ভালকৈ কেমেৰাত দেখা পায় তো এনেকুৱা হ'ব পাৰে মই আপোনালোকক দেখাই দিওঁ ধৰি লওক আমি কি কৰোঁ ফটোটো তোলোতে এনেকৈ এজন মানুহ আছে দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন তো আমি এনেকৈ লাইনত থিয় কৰি আগতে ফটো তোলা আছিল তো এতিয়া যিহেতু মুখখন আমাৰ সন্মুখত আহিব লাগে তো আপোনালোকে কি কৰিব তিনিজন মানুহ এনেকৈ থিয় কৰি দিলে তিনিজন মানুহক এনেকৈ সন্মুখত বহিব ক'ব পাৰে যাতে মুখখন আমাৰ ভালকৈ আহে মুখখন ভালকৈ নাহিলে কিন্তু এই ফটোটো কেপচাৰ নহ'ব 10টা থাকে 6টা থাকে 4টা থাকে যিমান থাকে এক্সট্ৰাকে ল'ব নোৱাৰে এইটো ওপৰত 5টা থিয় কৰিলে তাৰ সন্মুখতে এনেকৈ থিয় কৰিলে যাতে মুখখন ভালকৈ দেখা পায় আৰু কেমেৰাত 5টা বহি ল'লে হ'ল 5টা বহি ল'লে মেক্সিমাম তো এনেকৈ যেতিয়া আমাক ফটোটো কোনোবা এজনে আইব্লিং কৰিব লাগিব যিকোনো এজন মানুহে তাৰে ভিতৰত কৰাৰ লগে লগে অট'মেটিকলি আমাৰ ফটোটো কেপচাৰ হৈ যাব যিসকলৰ ই কেৱাইচি থাকে অট'মেটিকলি এটেণ্ডেঞ্চত এনেকৈ টিক মাৰ্ক আহি যাব তাতে যদি আমি মাষ্টাৰ ৰোলত থকা বেলেগ মানুহ ভৰাই দিওঁ সেইকেইজনত অট'মেটিকলি এবচেণ্ট গুচি যাব বৰ্তমান মেণ্ডেটৰী নহয় কিন্তু এইটো মেণ্ডেটৰী হ'ব আকৌ যেতিয়া আমি ই কেৱাইচি কমপ্লিট কৰিম তো আল্টিমেটলি আমি মাষ্টাৰ ৰোলৰ বাহিৰত বেলেগ মানুহজনী ইয়াতে থিয় কৰিব খোজো অট'মেটিকলি সেইবিলাক এবচেণ্টত আহি যাব তো আপোনালোকৰ ৰাতিপুৱাৰ ফটোটো এনেকুৱা হ'ব আৰু আমাৰ যিটো ইভিনিঙৰ ফটো থাকে সেইটো এনেকুৱা হ'ব
সেভ ডিটেইল কৰিব, এইখিনি অফলাইনতে কৰিব পাৰিব। তাৰপিছত এই যে আমি ফটো তুলিলো, ধৰি লও আমি 6 জন মানুহৰ ফটো তুলিছো, ইয়াতে সেভ ডিটেইল কৰাৰ লগে লগে আগতে কি আছিল মাষ্টাৰ ৰোলটো সেভ হোৱা আছিল, কিন্তু এইবাৰ কি হ'ব আপোনাৰ এই কেইজনৰ ভিতৰত যিকোনো এজনক চিষ্টেমে ধৰি লওক মাষ্টাৰ ৰোলত এনেকৈ 10টা মানুহ আছিল, 10টা মানুহৰ ভিতৰত যিকোনো এজনক এনেকৈ প্লিজ আস্ক অমুকটো কাম ফৰৱাৰ্ড এণ্ড ব্লিংক আইজ। তো এইটো চিষ্টেম কিয় কৰিছে, ধৰি লওক আপোনালোকৰ যে আগতে কি আছিল কি কিছুমানে মিছ ইউজ কৰিছিলে, ফটোৰ পৰা ফটো লোৱা আছিল বা ভিডিঅ'ৰ পৰা ফটো লোৱা আছিল, এতিয়া ৰেণ্ডমলি যেতিয়া এজন মানুহ মাতিব তেতিয়াহ'লে বাই ডিফল্ট সেই কেইজন মানুহ তাতে থাকিব লাগিব, আৰু এজন মানুহ প্ৰথম মানুহজনকে যে মাতিব এনেকুৱা নহয়, এই 10 জনৰ যিকোনো এজনক ৰেণ্ডমলি মাতি দিব। এই এজন মানুহ সন্মুখত আহিব লাগিব, যিজনৰ ওপৰত লেখা আহে সেইজন মানুহক মাতি দিব, সন্মুখত আহিব, তেখেতে সন্মুখত আহি আকৌ এনেকে নিজে আইপ্লিং কৰিব লাগিব। আইপ্লিং কৰাৰ পিছতহে গোটেই মাষ্টাৰ ৰোলটো সেভ হ'ব। যেতিয়ালৈকে তাৰে ভিতৰত ৰেণ্ডমলি মাতা মানুহজন আহি তাতে আইপ্লিং নকৰে এই মাষ্টাৰ ৰোলটো তেতিয়ালৈকে সেভ নহয়। মানুহজন আহিলে আইপ্লিং কৰিলে যদি মেটচ থাকে মানুহজন এনেকৈ সেভ অপশনটো থাকিব, সেভ কৰি দিয়াৰ পিছত কনফাৰ্ম এটেন্ডেন্স আপোনালোকৰ এতিয়া বৰ্তমান যেনেকৈ লেখা আহে টোটেল ৱৰ্কাৰ অমুক, নাম্বাৰ অফ ৱৰ্কাৰ প্ৰেজেন্ট অমুক, ওকে কৰি দিব। ওকে কৰাৰ পিছত এই বস্তুটো সাকসেসফুলি আপলোড হৈছে। এতিয়া বৰ্তমান কি হ'ব? বৰ্তমান KYC কৰি থকাৰ সময়ত এইটো বস্তু মেন্ডেটৰী কৰি দিয়া নাই। মাষ্টাৰ ৰোলত ধৰি লওক EKYC কৰা মানুহ 10 জনৰ ভিতৰত 4 জন আছে, বাকী 6 জনৰো আমাৰ এটেন্ডেন্স খাব এতিয়া। কিন্তু যেনেকৈ আমাৰ পাৰ্চেন্টেজটো বাঢ়িব, এইটো যিহেতু আমাক লাগু কৰিব দিছে 50 বা 60% হৈ যাব, তেতিয়া মেন্ডেটৰী কৰি দিব সেইজন মানুহে। EKYC ৰিপৰ্ট লাভ চাগে এতিয়া মেবি এইটো ৰিপৰ্টত এটা সেকশন ওলাব। এতিয়া বৰ্তমানলৈকে দিয়া নাই, কিন্তু এইটো যেনেকৈ আমি ইমপ্লিমেন্ট কৰা আৰম্ভ কৰোঁ আমাৰ আহি যাব। তো আপোনাৰ এইখিনি কাম অফলাইনতে কৰিলে, তাৰপিছত নেটৱৰ্ক অহা জাগাত আপোনালোকে আহি এটেন্ডেন্সটো আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকৰ এইটো বস্তু যেনেকৈ ইয়াতে এক্সাম্পল এটা দিছে, ইয়াতে আমাৰ কেইজনমান মানুহ আছে, আপোনালোকৰ মানুহ কেইজনক কি কৰিছে পিছপিনে 4 জন থিয় কৰাই দিছে, সন্মুখত 5 জন বহাই দিছে, যাতে মুখ কেইখন কেমেৰাত ভালকৈ আহে। এই এনেকুৱা এক্সাম্পলত আপোনালোকে ফটো তোলাব লাগিব। এইটো এটা এক্সাম্পল। লাইট যাতে এনাফ লাইট থাকে য'ত ফটো তোলে সেইটো চাব ধ্যান দিব। আৰু আপোনাৰ ডিউৰিং জিঅ' ফেন্সিং কৰা সময়ত হওক বা ডিউৰিং NMS কৰা সময়ত হওক ফোন কল এভইড কৰিব, বাকী বেলেগ মেছেজ ৰিড কৰা এভইড কৰিব, নহ'লে আকৌ প্ৰচেছটো নতুনকৈ কৰিব লগা হ'ব। যদি ধৰক আন্ধাৰ হৈ গ'ল তেতিয়া কি হ'ব? ভাল লাইট থকা জেগাত লাইট জ্বলাই কৰিব ফ্লেছ জ্বলাই ল'ব লাগিব মোবাইলত। তো এইখিনি বস্তুৱে আছিল। আপোনালোকৰ কিবা ডাউট আছে নেকি? হয়, আবেলি ফটোত কিবা হ'ব নেকি, মানে তাত কিবা অপশ্যন আহিছে নেকি আবেলি ফটোত? এই সেম প্ৰচেছতে হ'ব, যেনেকৈ মৰ্ণিঙৰ ফটো ইভিনিঙৰ ফটোটো সেম হ'ব। ইভিনিং ফটোটো কম্পালচৰি কৰি দিছে। দুবাৰ কৰিব লাগিব সেম প্ৰচেছটো। NMS যিটো ফেচ এপ সেইটোক লৈ কিবা ডাউট আছে নেকি সুধিব খোজে যদি? বৰ্তমান আমাক এইটো ডেমো ভাৰ্চনটো দিয়া নাই, যেতিয়া আহে আপোনালোকক শ্বেয়াৰ কৰি দিম, বাকী প্ৰচেছখিনি আপোনালোকে বুজাই দিব। ফাৰ্ডাৰ আপোনালোকে GRS সকলক বুজাই দিব, আৰু প্লাছ মেথ যিখিনি আছে সেইখিনিও যাতে ভালকে ট্ৰেইন কৰাই লয়। আৰু যেনেকৈ এপটো আহে আপোনালোকে ষ্টাৰ্ট ডুইং EKYC ফৰ অল ৱৰ্কাৰ্ছ। আপোনালোকৰ কাম কৰি থাকক বা নাথাকক, এক্টিভ ৱৰ্কাৰখিনি যাতে গোটেইকেইজনৰ EKYC হয় এইটো ধ্যান ৰাখিব। এপটো দিছে নেকি বৰ্তমান? কিবা ডাউট আছে নেকি NMS লৈ আকৌ? আপোনালোকে জিঅ' ফেন্সিঙৰ কাৰণে যিখিনি ৱৰ্কআউট ক্ৰিয়েট কৰিছে ডেমো ৱৰ্কআউটখিনি, এইখিনি আপোনালোকে 4টা বজাৰ আগতে দি দিব, যাতে আমি MRDত শ্বেয়াৰ কৰিব পাৰোঁ। হেল্ল', হয় কওক। ইয়াতে এটা কথা মানে কি, ধৰি লওক MMSত আপোনাৰ আগবেলা আছিলে 8 জন মানুহ, পিছবেলা এটেন্ডেন্ট থাকিলে অকল 5 জনে, তেতিয়া ফটোটো ল'ব নে নলয়? ফটোটো ল'ব, কিন্তু প্ৰেজেন্ট খালি সেই 5 জনৰে আহিব।
এতিয়া মানে কি সেই 5 জনৰ ফটোটো আহিব হয়, এতিয়া কোন কেইজন এবসেন্ট থাকিলে সেইটোতো মানে নামবিলাক নোলাইতো পিছবেলা। এতিয়া আপোনালোকৰ নামটো গোটেই কেইজনৰে আহিব, কিন্তু প্ৰেজেন্ট আপোনাৰ খালি ইভিনিঙৰ ফটোত যিকেইজন থাকে এইকেইজনে হ'ব। আৰু আপোনাৰ এতিয়া বৰ্তমান পিঅ' লগিনত এডিট অপশ্যনটো আহিছে, আপোনালোকে যদি ভাবে কি ইয়াতে আমি এবসেন্ট দিব লগা আছিল কোনোবাক, আপোনালোকে নিজেও এবসেন্ট দিব পাৰে। সেইটোতো অপশ্যনটো অহা নাই ন এতিয়া? আহিছে পিঅ' লগিনত আপোনালোকে য'ত এটেনডেন্স ভিউ এটেনডেন্স অনলি কাষত এডিট অপশ্যন আছে, তাতে আপোনাৰ ক্লিক কৰিলে বৰ্তমান যিবিলাক এনএমএছ হৈ আছে, যদি আপুনি ভাবে আপোনালোকেতো এটা গাইডলাইন পাইছে চাগে, যিটো আপোনাৰ জিআৰএছে 100% ফটো ভেৰিফাই কৰিব লাগিব, ব্লকে 20%, ডিষ্ট্ৰিক্টে 10%, 85%। আপোনালোকে ৰেণ্ডমলি চেক কৰি যদি ভাবে এনেকুৱা এবসেন্ট দিব লাগে, আপোনালোকে দিব পাৰে এতিয়া। ঠিক আছে। তপন, মই দৰঙৰ পৰা কৈছো। তপন, হয় কওক। কুৱেশ্যন এটা আছিলে, মানে জিআৰএছ এজনে সাপোজ বিফৰ জিঅ'টেকটো কৰিলে, তেওঁ হাই একুৰেচিত কৰিলে, এতিয়া ডিউৰিং জিঅ'টেকৰ ক্ষেত্ৰতটো আমাৰ যিটো জিঅ' ফেন্সিঙৰ যিটো বাউণ্ডেৰী আহিব, সেইটোতো নাহিবও পাৰে, তেতিয়া 10% অভাৰলেপ নাহিবও পাৰে, তেতিয়া কি কৰা যাব? তাৰমানে যিখিনি আমি কাম অলৰেডি কৰি আছো, সেইখিনিৰ কাৰণে এইটো মেণ্ডেটৰী নহয়। যিখিনি আমি এতিয়া ল'ম স্কিম নতুনকে, সেইখিনিৰ কাৰণেহে হ'ব। এইটো আগৰ পুৰণা কামখিনি পইণ্ট ফিচাৰ্ছতে আপোনালোকে জিঅ'টেক কৰিব। নহয়, সেইটো বুজি পালো, মই পিছৰ কামৰ কথাই কৈ আছো। সাপোজ বিফৰ জিঅ'টেকটো তেওঁ হাই একুৰেচিত কৰিলে, যাৰ কাৰণে জিঅ' ফেন্সিঙৰ যিটো লোকেশ্যন হেৰিত মেটচ নকৰিলে, ডিউৰিং বা আফটাৰ জিঅ'টেকত মেটচ নকৰিলে। হাই একুৰেচিত যাতে নকৰে এইটো ধ্যান ৰাখক আপোনালোকে, যাতে 5ৰ তলত থাকে বা 10ৰ তলত থাকে এইটো চাব। কাৰণ আপোনাৰ যিটো বাফাৰ ক্ৰিয়েট হ'ব তলত জিঅ' ফেন্সিঙৰ, এইটো উইদিন 20 মিটাৰহে হ'ব। আল্টিমেটলি আপোনালোকে উইদিন 20 মিটাৰ ইকুৰেচিত যদি নকৰে, আল্টিমেটলি এইটো ৰিজেক্ট কৰি দিয়াই ভাল হ'ব। আপোনালোকৰ যেতিয়া গেছ লগিনত এপ্ৰুভ কৰিব ফটোকেইটা, তাতে একুৰেচি কিমান আছিল দেখা আহিব। গতিকে ব্লক লেভেলতো এইটো ধ্যান ৰাখিব যাতে 10ৰ তলত থাকে একুৰেচিটো, নহলে ৰিজেক্ট কৰি দিব। আচ্ছা, ই-KYC টো কাম কৰা জেগাতে অন দা স্পটত কৰিব লাগিব নহয় জানো? তেতিয়াহ'লে কৰিব পাৰি। নেটৱৰ্ক থকা যিকোনো জেগাত ই-KYC কৰিব পাৰে, ডিউৰিং কাম কৰি থকা সময়ত বা কাম নকৰাৰ সময়ত যিটো টাইমত হ'লেও আপুনি ই-KYC টো ছেপাৰেট বস্তু, এইটো যেতিয়া হ'লেও কৰিব পাৰিব। খালি আপোনালোকৰ এটেনডেন্স লওঁতেহে খালি সেই কৰিব লাগে। কাম কৰা সময়ত এটেনডেন্স যিটো ল'ব সেইটোহে জাগাত হ'ব লাগে, বাকীখিনি ই-KYC টো য'তে হ'লেও হ'ব। খালি বেকগ্ৰাউণ্ডটো ধ্যান ৰাখিব, বগা ৰঙৰ হয় যাতে, বা বেকগ্ৰাউণ্ডত যাতে এটা কালাৰে থাকে, যাতে ফটোটো কেপচাৰ কৰোঁতে অসুবিধা নহয়। এতিয়া জিপি ৱাইজ তেনেকে কাম কৰা মানুহবিলাক গোটেই ই-KYC টো কৰি থৈ দিলে চাগে নিশ্চয় তেনেকুৱাই সুবিধা হ'ব। এতিয়াই যদি যে আমাক আপডেটেড ভাৰ্চনটো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, আপোনালোকে নিশ্চয় গুগল প্লে ষ্টৰতে ডাউনলোড কৰিব পাৰিব, বা এপল ফোন ইউজ কৰে যদি তাৰে আপডেটেড ভাৰ্চনটোও দিয়া নাই আমাক।